গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে। এই তিনিজন প্ৰভু কোন হয়? কোনজন প্ৰভুৰ শৰণলৈ যোৱাৰ পিছত জন্ম আৰু মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ সকলোতকৈ উত্তম পৰমাত্মা কোন হয়? কেনেকুৱা? তেওঁৰ নাম কি? এই সকলো গূঢ় ৰহস্যক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন। আৰু ঠাকুৰ সমাজত ভগ্নী কন্যাক ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া নহৈছিল। তেওঁলোকক পৰ্দা আঁৰত ৰখা হৈছিল। তেওঁলোকৰ চাকৰ আছিল, আৰু যদি নাছিলে তেনেহ'লে স্বয়ং মেল অৰ্থাৎ পুৰুষে দিন মজুৰি কৰিছিল অথবা কৃষি কাৰ্য কৰিছিল। আৰু মহিলাসকলক ঘৰৰ বাহিৰত ওলাব দিয়া নাছিল মহিলাসকলক। আৰু যদি ঘৰৰ পৰা বাহিৰলৈ গৈছিল, ইয়াত নিজৰ অপমান হোৱা বুলি ভাবিছিল, বহুত অপমান হোৱা বুলি গণ্য কৰিছিল। তেতিয়া মীৰাবাইয়ে এই বিষয়টো গম পালে আৰু তেওঁ মন্দিৰলৈ যোৱা আৰম্ভ কৰি দিলে। বহুত বিৰোধিতা হ'ল। মাকে বুজনি দিলে, দেউতাকেও খুব গালি দিলে, কিন্তু নামানিলে। গতিকে সোনকালে বিয়া দি দিলে। বিয়া হোৱাৰ পাছত তেওঁৰ গিৰিয়েক বহুত ভাল মানুহ আছিল। তেখেতে মীৰাবাইক কোনো দুখ দিয়া নাছিল। তেওঁ ৰজা আছিলে, গতিকে তেওঁক কোনেও বাধা দিব নোৱাৰিলে। তেওঁৰ পথ মুকলি কৰি দিলে ভগৱানে। তেওঁ মন্দিৰলৈ যাবলৈ ধৰিলে। গিৰিয়েকে দুই এজন চাকৰ লগত পঠিয়াই দিছিল। কিন্তু কিছুদিন পাছত দুৰ্ভাগ্যবশতঃ তেওঁৰ গিৰিয়েক ঢুকাল। দেৱৰে বহুত নিৰ্যাতন কৰিছিল, ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিল, কিন্তু তেওঁ নৰখিলে, তথাপিও গৈয়ে থাকিল। আৰু সেই সংঘৰ্ষতে পৰমাত্মাক পালে তেওঁ। अब परमात्मा कहते हैं 68 तीर्थ जाइए मेले बढ़ा मिलाप, और पत्थर पानी पूजते हैं कोई साधु संत मिल जाते। এদিনাখন মীৰাবাই গৈ আছিলে মন্দিৰলৈ। रस्ते में परमात्मा कहते हैं सोचल सिद्धर मैं करूं अपने जन के काज। কবিৰ পৰমেশ্বৰ দেৱ আৰু ৰবিদাস দেৱ সাধাৰণতে একেলগে থাকিছিল। তাতে সৎসংগ কৰি আছিল সেই পথৰ কাষত যি পথেৰে মীৰাবাই মন্দিৰ গৈছিল। সেইদিনা মীৰাবাইয়ে সেই সৎসংগ শুনিবলৈ পালে। তেওঁৰ ধাৰণা সলনি হ'ল। পৰমাত্মাই তাতে লীলা কৰিছিল, কাৰণ তেওঁ নিজৰ মৰমৰ আত্মাসকলক উদ্ধাৰ কৰিব বিচাৰিছিল। তেওঁ সপ্তাহত 2-3 দিন সৎসংগ কৰিছিল। আৰু পাছত মীৰাবাই সৎসংগত যাবলৈ ধৰিলে। তেওঁৰ দেৱৰে তেওঁক মৰাৰ বহু চেষ্টা কৰিছিল, বিষ খুৱাইছিল, কিন্তু নমৰিলে। বিষৰ পিয়লাটো এনেকৈ পি খাইছিলে, একো বস্তুৰ সৈতে নিমিলোৱাকৈ। আৰু মীৰাবাইক মাৰিবলৈ সাপ পঠিয়াইছিল গহনা আভূষণৰ বক্সত। যেতিয়া মীৰাবাইয়ে আভূষণৰ বাকচটো খুলিলে, তেতিয়া সেই তাল সাপটো আভূষণ অৰ্থাৎ গহনাত পৰিণত হৈছিল। তৎসত্বেও সেই দেওৰে ককায়েকৰ মৃত্যুৰ পাছত ৰজা হৈ গৈছিল। সি তাৰ অসন্মান হোৱা বুলি ভাবিছিল যে বিধৱা নবৌৱেকে সৎসংগলৈ যায়, ৰাতিও যায়। সন্মান হানি হ'ল। মাৰিবলৈ বিচাৰিলে এইক মাৰি পেলাওঁ, ইমান ভয়ংকৰ এই লোকলাজ। কিন্তু যাৰ ওপৰত প্ৰভুৰ হাত আছে, কোৱা হয় যা কৰা কেঁচা ইয়া মাৰ চিকে নাকো আৰু বাল না বাকাৰ কৰ সকে জল বেৰি। গতিকে মীৰাবাই, ধ্ৰুৱ প্ৰহ্লাদ, তেওঁলোকৰ ইতিহাস চাওক। যাৰ লগত পৰমাত্মা আছে, তেওঁৰ কোনেও ক্ষতি কৰিব পৰা নাই। গতিকে শেষত যেতিয়া তেওঁৰ মাকে ক'লে যে মীৰাবাই সৎসংগলৈ যোৱা এৰি দিয়া, সমাজে আমাৰ বহুত নিন্দাজনক কথা কয়, তেতিয়া মীৰাবাইয়ে কৈছিল যে सत्संग में जाना मेरा ना छूटे, चाहे जल का मरो संसार। অৰ্থাৎ আমি এই অৱস্থাত আহিব লাগিব যদি ভগৱানৰ দ্বাৰা লাভান্বিত হ'ব বিচাৰোঁ। 2 দিনতে আহা অথবা 10 দিনতে আহা, আৰু যদি অধিক সময় ব্যৰ্থ কৰি আহা, তেন্তে কি হ'ব? সমাজ আপোনাৰ লগত থাকিব। কাৰণ আমি যে পথেৰে খোজ কাঢ়ি আছোঁ, সেই পথ আটাইতকৈ শ্ৰেষ্ঠ আৰু সহজ পথ, মাৰ্গ। ইয়াৰে মুক্তিও লাভ হ'ব, ঘৰত সুখো হ'ব, পৰমাত্মাৰ সহযোগো লাভ কৰিব। আৰু যেনেকৈ আমি বিয়া পাতোঁ, ড্ৰামাবাজি কৰোঁ, ডিজে বজাওঁ, হাই উৰুমি কৰোঁ, কিমান অলংকাৰ তৈয়াৰ কৰোঁ, পাছত সেইবোৰ চোৰে লৈ যায়, তেতিয়া মূৰ ঢাপৰি কান্দো। গতিকে এইবোৰ কৰিব কিয় লাগে? বিয়া পাতিব লাগে। ল'ৰা ছোৱালী সংস্কাৰ ভগৱানে ইতিমধ্যে ঠিক কৰিয়ে থৈছে। আমাৰ ড্ৰামাবাজিৰে বিয়া নহয়, এইবোৰতো অনৰ্থক কথা।
গোটেই পৰিয়ালে নাচিবলৈ ধৰিলে। বেশ্যাবোৰে নাচিছিল, যিসকল কুখ্যাত মহিলা আছিল আৰু আজি মুকলিকৈ নাচি আছে। লাজ নাইকিয়া হৈছে, মান মৰ্যাদাৰ নাশ হৈছে। আৰু তাৰপিছত ঠিকাদাৰ হৈ আছো আমি বৰ সন্মানীয়। বাপেকে নাচে, জীয়েকে নাচে, তেওঁৰ ঘৈণীয়েকে নাচে, ককায়েকে নাচে আৰু আন সকলোৱে নাচে আৰু মুকলিকৈ ৰাস্তাত। নিৰ্লজ্জতাৰ অন্ত পৰিছে। আৰু আকৌ এই ডিজে বজাই হাই উৰুমি কৰে। সাধাৰণভাৱে বিয়া পাতক ল'ৰা ছোৱালীয়ে, সংস্কাৰ দিব লাগে, দি দিয়ক। বচনেৰে ছোৱালীক বিয়া দিয়ে, বচনেৰে, যে আমি আমাৰ সন্তানক আপোনাৰ সন্তানৰ হাতত গতাই দিলোঁ, হৈ গ'ল। 4-5জনক মাতি খানা খুৱাও, সাধাৰণভাৱে হ'ব লাগে, হালোৱা বনাওক, ক্ষীৰ বনাওক, কিন্তু সেয়া বেলেগ কথা। কিন্তু এয়া এই উদ্দেশ্যেৰে নহয়, কেতিয়াবা আলহীৰ বাবে আমি এনেও ভাল খাদ্য বনাওঁ, সেই উদ্দেশ্যেৰে। আৰু ল'ৰা ছোৱালী বিয়া দি দিয়ক, তাতে ফাল্টু একোৱেই নকৰিব। একো ফৰ্মেলিটি নহয়, মনত ঠাই নাই। লওঁতাই এয়া ভাবক যে মই নিজৰ ওপৰত একো বোজা নাৰাখোঁ, ঋণ নাৰাখোঁ। আৰু ভগৱানে, পৰমাত্মাই নিজৰ সন্তানক যি দিবলগীয়া আছে সেয়া তেওঁলোকৰ ভক্তিৰ প্ৰতিফলত তেখেতে একো এটাই নাৰাখিব, পৰমাত্মা লগতেই থাকিব। গতিকে এতিয়া যেনেদৰে বিয়া পাতি আছে, এনে বহু প্ৰমাণ পোৱা যায়। প্ৰথম দিনা নাচি বাগি আছিল, পিছদিনা দৰা পক্ষ গ'ল, বাটতে দুৰ্ঘটনা হ'ল, সেই দৰা ঢুকাল, মৃত্যু হ'ল। এতিয়া প্ৰথম দিনাটো নাচি বাগি আছিল, হাই উৰুমি কৰিছিল, মদ খাইছিল, ড্ৰামাবাজি কৰি আছিল, আৰু এতিয়া মূৰ ঢাপৰি কান্দি আছে। গতিকে পৰমাত্মাই আমাক বাৰে বাৰে সোঁৱৰাই দিয়া সাধু সন্তও কয়, जैसे नानक साहब जी कहते हैं, ना जाने काल की कर डारे किस विध ढल जा पासावे, और जिनाते सरते मौत खुड़क दी उनानु केड़ा हासावे। আমি নিচাত আছো। আমাৰ ওপৰত ত্ৰিগুণময়ী মায়াৰ সাংঘাতিক প্ৰভাৱ আছে, যাৰ ফলত আমাৰ ওপৰত ইমান বাধা আহি পৰিছে, ইমান নিচা হয়। আমি নাজানো যে কাইলৈ কি প্ৰলয় আহিব পাৰে, কাইলৈ যিকোনো হ'ব পাৰে। আমি ভাবি আছো আমি নমৰো, আৰু যিসকলৰ আজি মৃত্যু হৈছে তেওঁলোকে আগতে জানিছিল নেকি যে আমাৰ এনেকৈ ইমান সোনকালে মৃত্যু হ'ব। পুণ্যাত্মাসকলে সৎসংগৰ এই যি এণ্টিবায়'টিক, এই বচন, ইয়াৰ জৰিয়তে নিচা নাথাকিব। আৰু যাৰ নিচা দূৰ নহয়, তেওঁ ব্যৰ্থ সাধনা কৰি আছে, তেওঁ বিনা কাৰণতে ইয়ালৈ আহি আছে। যাৰ হৃদয়ত এইবোৰ কথাৰ সমাৱেশ হোৱা নাই, যিসকলৰ এয়া উপলব্ধি হোৱা নাই যে মই কৰিবলৈ কি আহিছিলোঁ, কৰি কি আছোঁ, এতিয়াও কু অভ্যাসত লিপ্ত হৈ আছে, নিয়ম ভংগ কৰি আছে, সমাজক দেখি আকৌ সেইফালেৰে খোজ দি আছে, তেন্তে আপোনাৰ এই নিচা দূৰ হোৱা নাই। আৰু এয়া দূৰ কৰিবলৈ সেই সৎসংগ শুনোৱা হয়, পৰমাত্মাৰ আদেশৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়া হয়। ইয়াৰ পালন কৰাটো আপোনালোকৰ বাবে অনিবাৰ্য। গতিকে প্ৰসংগ চলি আছে যে পৰমেশ্বৰ কবিৰ দেৱ ইয়ালৈ আহে, আৰু আহি তেখেতে এটা লীলা কৰে, আৰু তেখেতে আমাক শিকাই, উদাহৰণ দিয়ে যে যদি তোমালোকে ভগৱানক বিচাৰা তেন্তে মোৰ দৰে থাকা। এজন নিৰ্ধন ধানক শিপিনীৰ ভূমিকা কৰিছিল। এনেকৈ বৈছিলে, কাপোৰ বৈছিলে, সূতাখিনি ধনী লোকৰ আছিল, কেৱল কাটি দিছিল। সেই সূতাবোৰক পৰমাত্মাই এটা গাঁত খান্দি, যেনেকৈ শিপিনীসকলে কৰে, এটা ডাঙৰ গাঁত আছিল, তাতে এডাল দুডাল লাঠি পুতি লৈছিল, আৰু সেই সূতাখিনি এনেকৈ মেৰিয়াই লৈছিল, এবাৰ ইফালে গৈ এবাৰ ইফালে আহি গোটেই মেৰিয়াই লৈছিল। আৰু পিছত এডাল সূতা ইয়াৰ ভিতৰেৰে এনেকৈ নলীৰ দ্বাৰা এনেকৈ এবাৰ ওপৰলৈ নিছিল, এবাৰ তললৈ নিছিল, আকৌ ওপৰ তল এনেকৈ লৈ গৈছিল, ইয়াক উলিয়াই দিছিল, আকৌ দ্বিতীয়ডাল সূতাত এনেকৈ নিছিল। আৰু পৰমাত্মাই কৈছিল, ইয়াতকৈ আৰু কঠিন কাম একোৱেই হ'ব নোৱাৰে। কিমান ডাঙৰ, 30-40, 20-30 ফুট, 50 ফুটৰ খান বনোৱা, আৰু সেই সূতাবোৰ এডাল এডালকৈ লগ কৰি সেই থান বনোৱা সম্পন্ন হয়, আৰু পাছত সেই থানৰ পৰা ৰছী ওলোৱা, আৰু সেয়া সম্পূৰ্ণ হয়, আৰু সেই থানৰ চিলোৱা সম্পন্ন হয়। সেই কাপোৰ যি চিলাইছিল, কাপোৰ ইয়াৰ কেৱল মজদুৰিহে মালিকে লাভ কৰিছিল, 1 অনা 2 অনা, আৰু ইয়াৰেই তেখেতে জীৱন নিৰ্বাহ কৰি দেখুৱাইছিল। কিন্তু ভগৱানে পাহৰা নাছিল, তেখেতে লীলা কৰিছিল, নিজৰ কামো কৰি আছিল, আৰু কৈছে মই স্মৰণো কৰি আছো, মই কামো কৰি আছো, নিজৰ দৈনন্দিন কাৰ্যও কৰি আছো, আৰু স্মৰণো কৰি আছো।
नाम उठत नाम बैठत, नाम सोवत जागवे, नाम खाते नाम पीते, नाम सेती लागवे। পৰমাত্মাই উদাহৰণ দি যায় যে কাম কৰি কৰি, যেনেকৈ যজুৰ্বেদ শ্লোক নম্বৰ 15 কৈছে, শ্লোক নম্বৰ 15 কৈছে যে ओम करतो समर, किलबे समर, करतुम समर। কাৰণ ওম নাম হ'ল ব্ৰহ্মৰ, আৰু বেদত কেৱল ব্ৰহ্মৰ পূজাৰ বিধিৰ কথাহে ক্লিয়াৰ কৰা হৈছে। শ্ৰীমদ ভাগৱত গীতা 4 বেদৰ সাৰাংশ তাত কৌৰদত অধিক আছে, আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই গীতাটো এই কথাই কৈছে, আৰু বেদতো এয়াই লিখা আছে। গতিকে তাতে এয়া লিখা আছে যে যিয়ে মোৰ সাধনা কৰে, যেনেকৈ গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण, ये प्रयाति तदन देहम सयाति परमाम गतिम। মান ব্ৰহ্ম, মোৰ ব্ৰহ্মৰ এটা ওম অক্ষৰ আছে, নাথিং এলছ, আৰু যিয়ে ইয়াৰ অন্তিম উশাহলৈকে দেহ ত্যাগ কৰাৰ সময়তো স্মৰণ কৰি যায়, অৰ্থাৎ শেষ নিশ্বাসলৈকে অভ্যাস কৰি থাকি ইয়াৰ স্মৰণ কৰে, सयाति परमाम गतिम। তেওঁ মোৰ এই ওমৰ পৰা লাভ কৰা শান্তি প্ৰাপ্ত কৰে, সেই গতি লাভ কৰে। আকৌ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে সচিদানন্দ ঘন ব্ৰহ্ম, যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে কিম তৎ ব্ৰহ্ম, সেই তৎব্ৰহ্ম কোন, যাৰ বিষয়ে আপুনি 7ম অধ্যায়ৰ 29 নম্বৰ মন্ত্ৰত শ্লোকত গীতাত কৈছে যে সেই তৎব্ৰহ্মৰ বিষয়ে জানি সমগ্ৰ আধ্যাত্মিক জ্ঞান বুজি পোৱাৰ পিছত প্ৰাণীয়ে কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পোৱাৰ প্ৰযত্ন কৰে। গতিকে তেওঁ সুধিছে 8ম অধ্যায়ৰ 1ম মন্ত্ৰত শ্লোকত গীতাত অৰ্জুনে যে কিম তৎব্ৰহ্ম, তেন্তে সেই তৎব্ৰহ্ম কোন, যিজন আপোনাৰ পৰা ভিন্ন? তেওঁৰ বিষয়ে গীতাৰ জ্ঞানদাতাই কৈছে যে 3য় শ্লোকৰ 8ম অধ্যায়ত যে তেওঁ পৰমক্ষৰ ব্ৰহ্ম। গতিকে সেই পৰমক্ষৰ ব্ৰহ্মই সাধনা কৰিবলৈ যি মন্ত্ৰৰ কথা কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত के ओम तत्सत इति निर्देश है ब्रह्मण त्रिविध समर्थ, ब्राह्मणा तेन वेदा च यज्ञा विहिता पुरा। ইয়াৰ অৰ্থ কি যে ওম তৎসত এয়া সচিদানন্দ ঘন ব্ৰহ্মৰ এটা ওম। তৎসত এই 3 অক্ষৰৰ মন্ত্ৰ, এয়া নিৰ্দেশ, চূড়ান্ত সিদ্ধান্ত, নাথিং এলছ, আন কোনো মন্ত্ৰ নাই। আপোনালোকে যি ওম নম শিৱায়, ওম ভাগৱতে নম শিৱায়, ওম ভাগৱতে নম, এই যিবোৰ আপোনালোকে স্মৰণ কৰে, হৰে কৃষ্ণ ৰাধে শ্যাম, সীতা 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 ৰাম, ৰাধে শ্যাম ৰাধে ৰাধে শ্যাম মিলাদে, এইবোৰ কোনো মন্ত্ৰ নহয়। আপোনালোকে বিষ্ণু স্তুতি কৰে, এয়া মনে সজা ঋষিমুনিয়ে বনোৱা মন্ত্ৰ, এইবোৰ ভগৱানৰ মন্ত্ৰ নহয়, গড গিভেন নহয়। এই মন্ত্ৰ গড গিভেন ওম, এয়া ব্ৰহ্মৰ, আৰু তৎসত এয়া গুপ্ত, এয়া কেৱল দাসে ক'ব পাৰিব। পৰমাত্মা পূৰ্ণ ব্ৰহ্মই এই 2টা মন্ত্ৰ ইয়ালৈ আনি দিছে, আৰু এয়া কেৱল তেওঁৰ বিশেষ ভক্তক, দৃঢ় ভক্তক পৰমাত্মাই প্ৰদান কৰে, ইয়াক ক্লিয়াৰ কৰে, আৰু এই মন্ত্ৰ আনক দান কৰাৰ আদেশো তেওঁৱেই দিয়ে। আৰু তেওঁৰ আদেশৰ অবিহনে যদি কোনোৱে এতিয়া বৰ্তমানত কৰে, কাৰণ এতিয়া এইবোৰ ক্লিয়াৰ কৰি দিছে, যদি কোনোবাই স্বয়ং গুৰু হৈ মন্ত্ৰ প্ৰদান কৰে, তেন্তে তেওঁ মানৱ সমাজৰ শত্ৰু হ'ব, কাৰণ তেওঁ অনাধিকাৰী। এজন অনাধিকাৰীৰ পৰা যদি আপুনি ড্ৰাইভিং লাইচেন্স বনায়, তেন্তে ইয়াৰে গাড়ী চলাই চাওক, চাব কি হয়। আৰু এই মালিকক প্ৰাপ্তি কৰা হ'ল মানৱ জীৱনৰ এক সফলতা, আৰু মাজতে শত্ৰুবোৰে প্ৰভুত্বৰ ভোকত, মহাৰাজ উপাধিৰ খ্যাতিৰ লোভত, আৰু টকা পইচা একত্ৰিত কৰাৰ লোভত এই দুষ্ট আত্মা গুৰু সাজি বহে, আৰু ভগৱানৰ সেই মৰমীয়াল আত্মাবোৰক মালিকৰ পৰা 100 মাইল দূৰ কৰি দিয়ে, কাৰণ সেই জীৱন বৰবাদ হৈ যায়, নাজানো ক'ত আকৌ জন্ম হ'ব তেওঁৰ, সেই মানুহবোৰৰ জীৱন বিনাশ হৈ যায়। গতিকে ওম তৎসত
এয়া 3 অক্ষৰৰ মন্ত্ৰ। ওম তৎসৎ এয়া কোনো জপ নহয়। কিছু অজ্ঞানী সন্তই ওম তৎসৎ হৰিয়ম তৎসৎ আকৌ হৰি লগাই লৈছে। হৰিয়ম তৎসৎ জপ কৰা। সিহঁত সম্পূৰ্ণ অজ্ঞানী, ইহঁতৰ জ্ঞান নাই, ইহঁতে আপোনাৰ জীৱন ধ্বংস কৰি আছে আৰু লগতে সিহঁতে নিজৰ জীৱনো ধ্বংস কৰি আছে। ওম হ'ল ব্ৰহ্মৰ জপ, আৰু তেওঁক পৰব্ৰহ্ম কোৱা অথবা অক্ষৰ পুৰুষ কোৱা। এয়া গুপ্ত, এই সাংকেতিক, এই অৰিজিনেল মন্ত্ৰৰ বিষয়ে দাসে ক'ব। আৰু সাতো সাংকেতিক, কাৰণ গীতাৰ জ্ঞানদাতা এই মন্ত্ৰৰ সৈতে অপৰিচিত। সেয়েহে তেওঁ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 কৈছে যে যি জ্ঞান 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত আপোনালোকক কৈছোঁ যে সচিদানন্দ ঘন ব্ৰহ্ম, ব্ৰহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অতি বিস্তাৰিতভাৱে অনুষ্ঠানৰ তথ্য দিয়া হৈছে। এয়া তত্ত্বজ্ঞান। এই তত্ত্বজ্ঞানৰ বিষয়ে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ জানি লোৱা। সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বজ্ঞান দিব। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে গীতাৰ জ্ঞানদাতা অল্পজ্য, তেওঁৰ পূৰ্ণ মন্ত্ৰৰ জ্ঞান নাই, তেওঁৰ সম্পূৰ্ণ মুক্তিমাৰ্গৰ জ্ঞান নাই। সেয়েহে অপশ্যন এৰি দিছে সেই তত্ত্বদৰ্শী সন্তৰ বাবে। তেওঁৰ বিৱৰণ দিছে যে তত্ত্বদৰ্শী সন্ত কেনে হ'ব। গীতাৰ 15 নম্বৰ অধ্যায়ৰ মন্ত্ৰ নম্বৰ 1 যে ওপৰফালে শিপা আৰু তলপিনে শাখা প্ৰশাখা থকা এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ, আৰু এই গছজোপাৰ আটাইবোৰ শাখা প্ৰশাখা কোন কোন প্ৰভু, এই সকলোবোৰ ছন্দক ভিন্ন ভিন্নকৈ কৈ দিব তত্ত্বদৰ্শী সন্তই স্ববেদবিদ। আৰু তেওঁ কোন আছিল? স্বয়ং কবীৰদেৱ কবিৰ চাহেব, যি চন 1398 জেঠ সুদি পূৰ্ণিমাত সতলোকৰ পৰা ইয়ালৈ আহিছিল। এটি শিশুৰ ৰূপ ধাৰণ কৰিছিল। তেওঁ লীলাময়, তেওঁ লীলা কৰিছিলেই, ঠিক এনেকুৱাই কৰে যাৰ সাক্ষী বেদে দিছে, নিজ চকুৰে দেখা সন্তই কৈ আছে। তেওঁ যেতিয়া আহি পদুম ফুলৰ ওপৰত শিশুৰূপ ধাৰণ কৰিছিল, পাছত এহাল নিঃসন্তান দম্পতীয়ে তেওঁক তুলি লৈ গৈছিল। সেই শিপিনী দম্পতীৰ ঘৰত মালিকে তেওঁৰ প্ৰতিপালনৰ লীলা ডাঙৰ হ'ল, আৰু পাছত শিপিনীয়ে কাম কৰিবলৈ ধৰিলে। তেওঁ এই উদ্দেশ্যৰে আহিছিল যে মোতকৈ দুখীয়া কোনো হ'বই নোৱাৰে, নিৰ্ধন, আৰু ময়ো পৰমাত্মাক পাম। গতিকে আপোনালোকেও পৰমাত্মাৰ কিছু ভক্তি কৰক, মোক নকল কৰক, মোৰ অনুসৰণ কৰক। এই মোহ মায়াত আকৃষ্ট হৈ নিজৰ জীৱন বিনষ্ট নকৰিব। আৰু পাছত পৰমাত্মাই ভ্ৰম নিবাৰণ কৰি দিছে যে যদি তোমালোকে মই কোৱা মাৰ্গত চলা, আৰু লগতে দান ধৰ্মও কৰি থাকিব লাগে, যিমানে দুখীয়া নোহোৱা কিয় দান বৰঙণিত পিছ পৰি নাথাকিবা, ধৰ্ম ভক্তি এৰি নিদিবা, কম নকৰিব, তেন্তে তোমাৰ কেতিয়াবা কোনো প্ৰকাৰৰ যদি আৱশ্যকতা হয়, পৰমাত্মাই কৈছে इतनी डिमांड करना मेरे से साईं, इतना दीजिए जिसमें कुटुंब समावे, हम भी भूखे ना रहे, अतिथि ना भूखा जाए। গতিকে কবিৰ পৰমেশ্বৰে শিপিনীৰ জীৱিকা কৰিছিল, লগতে তেখেতে যথাৰ্থ জ্ঞান প্ৰচাৰ কৰিছিল, যাৰ ফলত এই হোৱা ঋষি মহৰ্ষিবোৰে যিসকলে মহৰ্ষিৰ ছাল মেৰিয়াই ৰাখিছিল, গাধৰ ওপৰত সিংহৰ ছাল পিন্ধি আছিল, পৰমাত্মাই সিহঁতৰ সেই ছাল খুলি সকলোকে দেখুৱাইছিল যে ইহঁত সিংহ নহয়, কাৰণ এওঁলোকৰ বাণীৰে গাধ আৰু সিংহৰ মাতেৰে গম পোৱা যায়। গতিকে এনেকৈ ঋষি আৰু অঋষিৰ, সন্ত আৰু অসন্তৰ, বিদ্বান আৰু অবিদ্বানৰ তেওঁলোকৰ অনুভৱৰ বাণীৰেই গম পোৱা যায়। গতিকে সেয়া মাতেৰেই গম পোৱা যায় এয়া গাধ নে সিংহ, সন্ত নে অসন্ত। গতিকে পৰমাত্মাই এই সিংহৰ বাণী, অমৃত বাণী 600 বছৰ আগতেই কৈছিল, যি আজিও সকলো সদগ্ৰন্থতে প্ৰমাণিত আছে। আৰু সেই ভুৱা সিংহ, নকলি ঋষি মহৰ্ষি সন্ত মণ্ডলেশ্বৰ সকলোৱে পৰমাত্মাৰ বিৰোধিতা কৰিছিল যে এওঁ মিছা কথা কৈছে, এওঁ অশিক্ষিত, এওঁ সংস্কৃত ভাষা নাজানে, কবিৰ মিছলীয়া, এওঁৰ কথা বিশ্বাস নকৰিবা, আৰু লগতে পৰমাত্মাক হত্যা কৰিব বিচাৰিছিল, অতি বেয়া কাম কৰিছিল। নাজানো কিমান পৰমাত্মাক মাৰিবলৈ কৌশল অৱলম্বন কৰিছিল, কিন্তু সমৰ্থবানৰ
সিহঁতে কোনো খেতি কৰিব নোৱাৰিলে। শেষত সিহঁতে পৰিকল্পনা কৰিলে যে এওঁক ইয়াৰ পৰা খেদি পঠিয়াওঁ, এওঁৰ এনেকুৱা অপমান কৰোঁ। দেশ দেশান্তৰৰ সকলো ঋষি মণ্ডলেশ্বৰ ভুৱাসকলক চিঠি পঠিয়াই দিলে যে শিপিনী কবিৰে বাৰাণসী নিবাসী তাহিৰ 3 দিনৰ ধৰ্মভোজ দিব, আৰু এই ভুৱা ঋষি মহৰ্ষি যিসকল আছে সিহঁতে 20, 30, 100জন শিষ্যক ৰাখে নিজ নিজ আশ্ৰমত, য'ত মহাজনসকলে ধৰ্মভোজ দিছিল আৰু তেওঁলোকক নিমন্ত্ৰণ জনাইছিল। তাত তেওঁলোক আটাইকেইজন একেলগে গৈছিল, সকলো শিষ্যক লগত লৈ গৈছিল, আৰু তাত পূজাত তেওঁলোকে লাভ কৰিছিল এটা এটা মুদ্ৰা, ৰূপৰ কিছু বস্ত্ৰ দিয়া হৈছিল। সেইবোৰ তেওঁলোকৰ প্ৰধান সন্তজনে লৈ গৈছিল, যেনেকৈ এজনৰ 50জনকৈ শিষ্য আৰু 50জনে খাবলৈ গ'ল। ভোজন সকলোৱে কৰিলে, সকলোকে এটা এটা টকা আৰু কাপোৰ দিয়া হৈছিল প্ৰত্যেককে। কোনো কোনো মহাজন এনে থাকে যে প্ৰতি ভোজনত ৰাতিপুৱা আৰু সন্ধিয়া দুয়োবাৰে দিছিল। গতিকে তেওঁলোকে লোভতে সকলো শিষ্যক লগত লৈ সেই ধৰ্মভোজত উপস্থিত হৈছিল। এনেদৰে পৰমাত্মাৰ সৈতে সিহঁতে অত্যাচাৰ কৰিলে যে নিচা প্ৰচাৰ কৰি দিলে যে কবিৰে ধৰ্মভোজ দিব আৰু 3 দিনলৈ দিব, আৰু প্ৰত্যেক ভোজনৰ পাছত এখন দোহৰ দিব। দোহৰ হ'ল এবিধ কম্বল, যেনেকৈ আজিকালি ভাল 1-2 হাজাৰ টকীয়া কম্বল, এনেকুৱাই দোহৰ আছিল। ইয়াক কপাহী সূতাৰে তৈয়াৰ কৰা হৈছিল। দোহাৰ বহুত মজবুত আছিল, ফেচতকৈও মোটা। ফেচ দেখিছে চাগে আপোনালোকে, তাতকৈও ভাল আছিল, বহু ভাল। আৰু এটা এটা আশ্ৰাফী প্ৰতিদিনাই দিব, এটা এটা আশ্ৰাফী সোণৰ, অৰ্থাৎ এইবোৰ 1 তোলা 10 গ্ৰামৰ হয়। কি আচৰিত! এনেকৈ লিখি সকলোলৈ দিলে আৰু সকলোৱে নিজৰ শিষ্যক লৈ আহিল। 18 লাখ লোভীয়া ব্যক্তি একত্ৰিত হ'ল। আৰু পৰমাত্মাই কি কৰি আছিল, যেনেকৈ এমাহত অথবা এসপ্তাহত 1 টকা পাৰিশ্ৰমিক পালে, আৰু তেওঁৰ নিজৰ ঘৰৰ বাবে প্ৰয়োজন আছিল 8 অনাৰ। এসপ্তাহত 8 অনাৰে ভোজন আদি কাম হৈ গৈছিল। গতিকে 8 অনাৰে ভোজন লৈ আনিছিল, আৰু বাকী যি 8 অনা বাচিছিল ইয়াৰে ধৰ্মভোজ কৰি দিছিল। সঞ্চয় কৰা নাছিল। আমাক উদাহৰণ দিছিল পৰমাত্মাই। এতিয়া যাৰ ঘৰৰ ৰাতিপুৱা ৰাতা কোনোমতে যোগাৰ হয় কষ্টৰে, আৰু সেই ঘৰত যদি একেবাৰতে 18 লাখ মানুহ আহি যায়, আৰু 3 দিনৰ চিঠি লৈ যে 3 দিনৰ বাবে আমি আপোনাৰ অতিথি হৈ আহিছোঁ, আপুনি মাতি আনিছে। যেতিয়া পৰমাত্মাই গম পালে, এতিয়া তেখেতে আমাক উদাহৰণ দিছে যে আপুনি সাহস নেহেৰুৱাব যেতিয়া আপোনাৰ ওপৰত এনেকুৱা বিপদ আহে, আৰু যদি আপুনি নিয়মত চলি থাকে আৰু সৎ ভক্তি কৰি থাকে। কোৱা হৈছে তেন্তে মই কৰি দেখুৱাম তোমালোকক ভগৱানে কি কি কৰে। গতিকে পৰমেশ্বৰে এটা ৰূপতেই তেওঁৰ কোঠালিত বহি থাকিল, তেওঁৰ জুপুৰিত, আৰু ৰবিদাস দেৱ তাতে উপস্থিত আছিল। যেতিয়া ৰবিদাস দেৱে গম পালে যে এনেকুৱা ঘটনা সংঘটিত হৈছে, তেতিয়া পৰমেশ্বৰে ক'লে, ভগত বহা, দুৱাৰখন বন্ধ কৰি দিয়া, আমি ঘৰৰ বাহিৰ নাযাওঁ। তেওঁলোকে আমাৰ লগত ধেমালি কৰিলে। 18 লাখ মানুহ আহিছে আৰু 3 দিনৰ চিঠি লৈ 3 দিন ধৰি ধৰ্মভোজ হ'ব। পৰমেশ্বৰ সতলোকলৈ গ'ল। এটা ৰূপত তেওঁ ইয়াতে বহি থাকিল, আৰু আন এটা ৰূপত সচখণ্ডত সতলোকলৈ গ'ল, আৰু তাৰ পৰা 9 লাখ গৰু। তেতিয়া দিনত গৰুৰ পিঠিৰে কঢ়িয়াই বস্তু বাহিনী লৈ যোৱা হৈছিল, যেনেকৈ গাধৰ জৰিয়তে কঢ়িওৱা হয়, আৰু সেই গৰুবোৰৰ জৰিয়তেই ট্ৰেন্সপৰ্টেশ্যন হৈছিল, যেনেকৈ আজিকালি ট্ৰেন্সপৰ্টেশ্যন হয় ট্ৰাকেৰে। গতিকে তেতিয়া গৰুৰে হৈছিল। তাৰপিছত গৰু গাড়ীৰ প্ৰচলন হ'ল। গতিকে যেনেকৈ গৰুবোৰৰ এজন বঞ্জাৰে আছিল, বিজনেছমেন, এওঁলোকক বঞ্জাৰে বুলি কোৱা হৈছিল। তেওঁলোকে শ গৰু ৰাখিছিল, আৰু প্ৰতিটো গৰুৰ পিঠিত 1 কুইণ্টল ওজন কঢ়িয়াই লৈছিল, আৰু শ গৰুক এটাক আনটোৰ লগত বান্ধি লৈ এটা গৰুক ধৰি খোজ কাঢ়ি গৈছিল। লগত আৰু 10-20 জন মানুহ ৰাখিছিল। এনেকৈ এওঁলোকক বঞ্জাৰা বুলি কোৱা হৈছিল। গতিকে বঞ্জাৰাৰ ৰূপ ধাৰণ কৰি কেশৱ নামেৰে কবিৰ পৰমেশ্বৰে
নিজে নিজে বাৰাণসীত গৈ প্ৰকট হ'ল। 18 লাখ মানুহে অপেক্ষা কৰি আছিল খাদ্য সামগ্ৰী অহা নাই। নিজে নিজে ৰভা তৈয়াৰ হ'ল। শ শ হাজাৰ হাজাৰ সেৱাদাৰ আত্মা আহিল সৎলোকৰ পৰা আৰু 9 লাখ গৰুৰ পিঠিৰে 18 লাখ ব্যক্তিৰ খাদ্য সামগ্ৰী কঢ়িয়াই আনিছিল 3 দিনৰ বাবে। ৰভা তৈয়াৰ কৰিলে, ভগৱানে জয় জয়কাৰ কৰি দিলে 3 দিনলৈকে। এবাৰত 18 লাখ মানুহে ভোজন কৰিলে, প্ৰত্যেকক এটা এটা আশ্ৰফী আৰু প্ৰতিবাৰত এখনকৈ দোহাৰ। সেই কেশৱ নামৰ মহাজনৰ ৰূপ ধৰি পৰমাত্মাই আহি সকলোকে দি আছিল। বঞ্জাৰাসকলক যিসকলক শত্ৰুকৰ পৰা আনি ডিউটিত লগাইছিল যে তেওঁলোকক এটা এটা আশ্ৰফী দি দিয়ক আৰু প্ৰত্যেককে এখন এখন দোহৰ দিয়ক। আৰু 3 দিন ধৰি আনন্দৰ সোঁত বোৱাইছিল। গতিকে পৰমাত্মাই কৈছে, कल्पे कारण कौन है? তুমিতো সৰু সুৰা কোনো, যেনেকৈ আপুনি সংকল্প কৰিলে যে মোৰ এই কামটো হৈ যাওক, আৰু যদি নহয় তেন্তে আপুনি বিচলিত হৈ পৰে। কি লাভ হ'ল, মই পাঠো কৰিলোঁ, বন্তিও জ্বলাই দিলোঁ, এনেধৰণৰ অভিযোগ দিবলৈ আৰম্ভ কৰে। এয়া ভক্তি মাৰ্গ নহয়। परमात्मा कहते हैं कल्पे कारण कौन है, कर सेवा निकाम। তুমি নিস্বাৰ্থভাৱে কৰি যোৱা পূজা কৰা, মই যেনেকুৱা সাধনা কৈছোঁ। और मन इच्छा फल देवेगा जो पड़े जनिते काम। এতিয়া তাতে ধনী ব্যক্তিৰ কাম আছিল। 18 লাখ মানুহক 3 দিনলৈকে ৰজায়ো ৰুটি খুৱাব নোৱাৰিব। যিমানে ডাঙৰ মহাজন নহওক কিয় সেই মহাজনেও কৰিব নোৱাৰিব। আৰু সেই আহাৰ যিবোৰ সৎলোকৰ পৰা আহিছে। গতিকে পুণ্যাত্মাসকল, কবিৰ পৰমেশ্বৰ তেওঁ পূৰ্ণ পৰমাত্মা। তেওঁৰ সাধনা কৰিলে, ভক্তি কৰিলে আমাৰ এইবোৰ লাভ হ'ব আৰু তেওঁ স্বয়ং এই লীলা কৰিবলৈ আহে। এতিয়া প্ৰসংগ চলি আছে যে 4খন বেদে এই পৰমাত্মাৰ বিষয়ে সাক্ষী দি আছে যে সেই পৰমেশ্বৰে এনেকুৱা লীলা কৰে আৰু এইবোৰ লীলা কেৱল মাত্ৰ পৰমেশ্বৰ কবিৰদেৱেই কৰিছে। আন সন্তৰ ইতিহাস চাওক অথবা আন কোনো ভগৱানৰ, যাক আমি ভগৱান বুলি মানো, তেওঁ সৎলোকৰ পৰা গতি কৰি আহে, শিশু ৰূপ ধাৰণ কৰে। আৰু যেতিয়া তেওঁ শিশু ৰূপত প্ৰকট হয়, তেওঁৰ পোহ পালনৰ লীলা অৰ্থাৎ কুমাৰী গাইৰ দ্বাৰা সম্পন্ন হয়। সেই পৰমাত্মাক কুমাৰী গাইৰ গাখীৰ পান কৰোৱা হয় যেতিয়া তেওঁ এই লীলা কৰিবলৈ আহে। গতিকে সেই পৰমেশ্বৰে 600 বছৰ পূৰ্বে যেতিয়া লীলা কৰিছিল, নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি ইয়ালৈ আহিছিল, লেহেৰতাৰা পুখুৰীত পদুম ফুলত আহি প্ৰকট হৈছিল। নিৰুনিমা নামক এহাল মুছলমান দম্পতীয়ে তুলি লৈ গৈছিল। তেওঁলোক নিঃসন্তান আছিল। প্ৰভু পৰমেশ্বৰ কবিৰদেৱ 25 দিনৰ হৈ গৈছিল সেই শিশু ৰূপত, কিন্তু তেওঁ একো আহাৰ গ্ৰহণ কৰা নাছিল। গতিকে পালন মাক নিমা বহুত চিন্তিত হ'ল আৰু শেষত তেখেতে সিদ্ধান্ত ল'লে যে যদি ল'ৰাটোৰ মৃত্যু হয় তেন্তে ময়ো লগতে মৰিম। তেতিয়া অন্তৰ্যামী পৰমাত্মাই ভাবিলে যে মইতো নমৰোঁ, কিন্তু এওঁ নিশ্চয় মৰি যাব। তেওঁ একোৱেই খোৱা নাই। 10 দিন হ'ল, 15 দিনৰ পৰা। গতিকে সেই সময়ত পৰমেশ্বৰে লীলা কৰিলে, শিৱক প্ৰেৰণ কৰিলে। শিৱমণ্ডলৰ পৰা, শিৱলোকৰ পৰা আহি এজন সাধুৰ বেশ ধৰি নিমাক সুধিলে, কিয় কান্দি আছাই? নিমাই গোটেই ঘটনা বিৱৰি ক'লে যে আগতে আমাৰ কোনো সন্তান নাছিল আৰু এই নিৰুনিমা হয়তো এতিয়া মুছলমান হৈ পৰিছে, কিন্তু তেওঁলোক এই জনমত হিন্দু আছিল, ব্ৰাহ্মণ আছিল। মুছলমানসকলে জোৰ কৰি এওঁলোকক মুছলমান বনাইছিল। তেওঁলোক মুছলমান হৈছিল ঠিকেই, কিন্তু তেওঁলোকে ভগৱান শিৱৰ, আগতে শিৱৰ বহুত ডাঙৰ উপাসক আছিল। ভগৱান শিৱৰ প্ৰতি আকাংক্ষা এওঁলোকৰ হৃদয়ৰ পৰা যোৱাই নাছিল। যিকোনো বিপদ আহিলে ভগৱান শিৱৰ পৰাই তেওঁলোকে সমাধান বিচাৰিছিল। কান্দি কান্দি ভগৱান শিৱক বহুত স্মৰণ কৰিছিল। তেতিয়া পৰমেশ্বৰ কবিৰদেৱে প্ৰেৰণ কৰিলে, শিৱ তাত গৈ উপস্থিত হ'ল সাধুৰ বেশত। নিমাই পাছত সম্পূৰ্ণ ঘটনা ক'লে যে এনেকুৱা মোৰ ভগৱান শিৱই মোক পুত্ৰ দিছে। আমাৰ 60 বছৰ আয়ুস হৈ গ'ল, এতিয়ালৈকে কোনো সন্তান নাই। মোৰ ভগৱান শিৱই আমাৰ ওপৰত দয়া কৰিছে আৰু এই সন্তান দিছে, পুত্ৰ দিছে। এতিয়া যদি ই মৰে, লগতে ময়ো মৰিম। মোৰ মৰম বহুত বাঢ়ি গৈছে, মোৰ মোহ বাঢ়ি গৈছে, মই জীয়াই থাকিব নোৱাৰোঁ আৰু। এয়াই চূড়ান্ত সিদ্ধান্ত, কাৰণ অন্তৰ্যামীয়ে জানিছিল যে
এওঁ সঁচাকৈ কিবা ভুল কাম কৰিব। তেতিয়া পৰমাত্মাই সমাধান কৰিলে। পৰমেশ্বৰ কবীৰদেৱক যেতিয়াই শিৱৰ চৰণত থ'ব বিচাৰিলে নিমাই, পৰমাত্মা আকাশত স্থিৰ হৈ গ'ল। মাটিৰ পৰা 5-6 ফুট ওপৰত আৰু আঁতৰত, শিৱৰ পৰা 5 ফুট আঁতৰত, আকাশত দোল খাই আছে বতাহত। তেতিয়া শিৱই এনেকৈ হাত আগবঢ়ালে, কোলাত ল'ব বিচাৰিলে। তেতিয়া তেওঁৰ হাতলৈ আহিল ভগৱান, 25 দিনৰ নৱজাত শিশুৰ ৰূপত প্ৰকট পৰমাত্মা। তেতিয়া 25 দিনৰ বালকে শিৱক ক'লে যে আপুনি এজনী কুমাৰী গাই আনক আৰু গাইজনীৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ হাত হওক। সেই কুমাৰী গাইজনীয়ে গাখীৰ দিব, এনেকুৱাই হ'ল। তাৰপিছত সেই পৰমাত্মাই সেই গাখীৰ পান কৰিবলৈ ধৰিলে সেই কুমাৰী গাইৰ। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 9 স্পষ্ট কৰিলে সেই শিশুৰ ৰূপত প্ৰকট পৰমাত্মাৰ প্ৰতিপালনৰ লীলা। अभी अधन्या धेनवा अधन्या মানে বিনা ধনাই, অভি মানে পূৰ্ণৰূপেণ, অভি অধন্যা একেবাৰে কুমাৰী, ধেন মানে গাইৰ দ্বাৰা তেওঁৰ লালন পালনৰ লীলা হয়। সেই কুমাৰী গায়ে গাখীৰ দিয়ে আৰু পৰমাত্মাই সেই গাখীৰ পান কৰি লীলাময় শৰীৰত ডাঙৰ হয়। এতিয়া পুণ্যাত্মাসকল, আমি পৰমাত্মাক চিনি পাব লাগিব। এজন ব্যৱসায়ী আছিল, মহৰ ব্যৱসায় কৰে আৰু তেওঁ নিজৰ মহবোৰক ভালদৰে চিনাক্তকৰণ কৰিব পাৰে, ইয়াৰ বৈশিষ্ট্য কেনেকুৱা, ইয়াৰ স্বভাৱ কেনেকুৱা আৰু ই কিমান গাখীৰ দিব, ইয়াৰ বিষয়ে সম্পূৰ্ণ অনুসন্ধান কৰাৰ পাছতহে মহ লৈ আনে। আৰু আমি ভগৱানক বিচাৰি ওলাইছোঁ আৰু আমাক কোনোবাই এটা কাঠৰ টুকুৰা দেখুৱাই কৈছে এইজনে ভগৱান, আৰু আমি মূৰত লগাই ল'লোঁ। কোনোবাই ক'লে জগন্নাথৰ কথা, কোনোবাই আকৌ অমৰনাথৰ কথা ক'লে, কোনোবাই ক'লে গুহাত ভগৱান আছে, তাতে ঠেলা হেঁচা খাবলৈ গুচি গ'লোঁ। কোনোবাই ক'লে মথুৰাত গ'লে ভগৱানক পাবা, কাৰণ শ্ৰীকৃষ্ণ তাতে লীলা কৰিছিলে। আমাৰ বুদ্ধি বিবেচনাই কাম কৰা নাছিল। শ্ৰীকৃষ্ণটো মথুৰা এৰি দ্বাৰকাত গুচি গৈছিল এনেকুৱা দুৰ্যোগত আতংকিত হৈ। কেতিয়াবা জৰাসিংহই আহি যুদ্ধ কৰি আছে, কেতিয়াবা শিশুপালে লাখতি লৈ আহি আছে, কেতিয়াবা কাল্যবানে সেনা লৈ আহিছে। কাল্যবান যেতিয়া মৰিল, তেতিয়া সৈন্যসকলে ক'লে যে আমি আকৌ ৰজা নিৰ্বাচন কৰি আহিম, তোমাক চাই লওঁ। তেতিয়া শ্ৰীকৃষ্ণই ভাবিলে ইয়াত থাকিলে প্ৰতিদিনাই যুদ্ধ কৰিব লাগিব, নিত্য যুদ্ধতকৈ এই স্থান ত্যাগ কৰাই ভাল। সেয়েহে ইমান দূৰলৈ গুচি গ'ল, দ্বাৰকাত, জংঘলত, তাতো সমুদ্ৰত গৈ, আৰু মাজত বৰ ডাঙৰ অৰণ্য আছিল, পাহাৰ। এনেকুৱা গুপ্ত স্থানলৈ লৈ গুচি গ'ল তেওঁৰ কুলৰ লোকসকলক, যাদৱ কুলক, আৰু তালৈ গুচি গ'ল। তাত গৈ বসবাস কৰিব ধৰিলে। এতিয়া মথুৰাত ভগৱানৰে কল্যাণ নহ'ল আৰু তুমি তালৈ গৈ কল্যাণ বিচাৰিছা। তেওঁৱে বাস কৰিব নোৱাৰিলে। তেওঁ সেই স্থান এৰি গুচি গ'ল য'ত ইমান দুষ্ট লোক বাস কৰিছিল, ভগৱানক অশান্তি দিছিল। আৰু আমি তাতে ভগৱানক বিচাৰি যাওঁ, চাওঁ আমাৰ বুদ্ধি ক'ত মৰি আছে। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱক আমি চিনাক্ত কৰিব লাগিব। আমি বহুত ডাঙৰ চুক্তি কৰিবলৈ ওলাইছোঁ। এই জীৱনৰ এটা শ্বাসৰ মূল্য, এই জীৱনৰ এক শ্বাসৰ মূল্য পৰমাত্মা কবীৰদেৱে কৈছে, कहता हूँ कई जात हूँ और कहूँ बजा कर ढोल, और सांस जो खाली जाते हो 3 लोग का मोल। ইয়াতো অতি কম মূল্যৰ বিষয়ে কৈছে পৰমাত্মাই চিম্পল ৱেৰে, যে মানৱ জীৱনৰ এটা শ্বাসৰ মূল্য ইমান ভেলু, ইমান মূল্যৱান, আনকি ত্ৰিজগতো ইয়াৰ তুলনাৰ নহয়। এতিয়া অনুমান কৰি লোৱা, আৰু আমি কিমান উশাহ অপচয় কৰি আছোঁ, আমাৰ জীৱন অপচয় কৰি গৈ আছোঁ, আমি আমাৰ জীৱনৰ কিমান ক্ষতি কৰি আছোঁ, আমাৰ কিমান হানি হ'ব। গতিকে এই জ্ঞান পৰমাত্মাৰ কৃপাৰে আপোনালোকৰ সৎসংগৰ পৰা হ'ব। আৰু যিসকলক আপোনালোকে সৎসংগ আৰু সন্ত ভাবি য'ত আপোনালোক যায়, সেয়া সৎসংগও নহয়, সিহঁত সন্ত নহয়, সিহঁত কালৰ দ্বাৰা ভ্ৰমিত। সেই সন্তসকলে নিজৰ জীৱনো ব্যৰ্থ কৰি আছে আৰু আপোনালোককো বিভ্ৰান্ত কৰি আছে। গতিকে পুণ্যাত্মাসকল,
আমি পোনপ্ৰথমে চুক্তি কৰাৰ আগত ভগৱানক চিনাক্ত কৰিব লাগিব। তেওঁক চিনি পাবলৈ তত্ত্বজ্ঞান শুনিব লাগিব। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31লৈকে কোৱা হৈছে যে কোনোবাই এনেকুৱা সাধনা কৰে, কোনোবাই দেৱতাৰ পূজাৰে সন্তুষ্টি লাভ কৰে, আৰু কোনোবাই যোগাভ্যাস কৰে, কোনোবাই আকৌ পান অপান ক্ৰিয়া কৰে, কোনোবাই আকৌ শ্বাস নিশ্বাসৰ ক্ৰিয়াৰ প্ৰতি মনোনিৱেশ কৰে, কোনো আকৌ অহিংসাবাদী অৰ্থাৎ ঘোৰ ব্ৰত পালন কৰে, মুখত কাপোৰ বান্ধি খালী ভৰিৰে ঘূৰি ফুৰে, কোনোবাই স্বাধ্যায় কৰে, কোনোবাই কেৱল যোগাভ্যাসেই কৰে। এই সকলো ক্ৰিয়া পালন কৰি নিজৰ এইবোৰ ক্ৰিয়াক তেওঁলোকে পাপ নাশক বুলি জানে। তেওঁলোকে ভাবে মই যিবোৰ ক্ৰিয়া কৰি আছো এয়া সঠিক, পাপ নাশক, পাপ বিনাশ হলে মুক্তি হ'ব। কাৰণ আমি পাপ ৰহিত হৈ ভগৱানক সেই পাক পবিত্ৰ পৰমাত্মাৰ সৈতে আমি নিষ্পাপ হৈ লগ কৰিব পাৰোঁ, পাক হৈ। গতিকে ইয়াৰ বাবে আমি সকলোৱে এয়া ভাবোঁ যে আমি যিবোৰ সাধনা কৰি আছোঁ এয়া সঠিক আৰু এয়া পাপ নাশক অৰ্থাৎ মুক্তিদায়ক। আকৌ কৈছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে এতিয়া আপোনাক এই যিবোৰ ক্ৰিয়াৰ বিষয়ে ধাৰ্মিক যজ্ঞ অনুষ্ঠানৰ বিষয়ে তথ্য দিছোঁ, এই প্ৰকাৰৰ আৰু যথাৰ্থ ৰূপত যিসমূহ ধাৰ্মিক অনুষ্ঠান আছে সেয়া সচিদানন্দ ঘনব্ৰহ্মৰ বাণী লিখা আছে, আৰু সেইবোৰৰ বিষয়ে তুমি জানি লোৱা, সেই কৰ্ম জানি লোৱা, অৰ্থাৎ সেইবোৰ তুমি কৰিব লাগিব। কোৱা হৈছে এইবোৰ কথা কোৱা শুনাৰ নহয়, কৰি দেখুৱাৰ। ইয়াৰ তাৎপৰ্য এয়াই, আৰু তেতিয়াহে তুমি সকলো কৰ্মৰ পৰা মুক্ত হৈ যাবা। আকৌ 4ৰ্থ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কোৱা হৈছে যে এই দ্ৰব্যময় যজ্ঞৰ পৰা দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, আৰু সমূহ যাৱন মাত্ৰ কৰ্ম অৰ্থাৎ তোমাৰ সকলো কৰ্ম এই জ্ঞান যজ্ঞৰে সমাপ্ত হৈ যাব। ইয়াৰ ভাৱাৰ্থ কি যে তুমি চকু মুদি অনুমানেৰে ক'ৰবাত কাৰোবাক কিবা দান কৰা, কোনোবাই ক'ৰবাত ধৰ্মশালা নিৰ্মাণ কৰে, কোনোবাই পানী বিতৰণ কৰিলে, কোনোবাই আকৌ মন্দিৰ নিৰ্মাণ কৰি দিলে, ক'ৰবাত ধৰ্মভোজ আয়োজন কৰে, ক'ৰবাত কম্বল বিতৰণ কৰে। কোৱা হৈছে এই যিবোৰ চকু মুদি তুমি এই ধৰণৰ দ্ৰব্যময় মানে আপোনালোকে যি ধৰণে ধনেৰে অনুষ্ঠান কৰি আছে, ইয়াতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। কোন প্ৰথমে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ এই জ্ঞান শুনা। 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে সেই জ্ঞান বুজি লোৱা, চকু মুদি দান ধৰ্ম টকা দিলে একো লাভ নহ'ব, কুপাত্ৰক দিয়া দান ধৰ্ম ব্যৰ্থ হয়। গতিকে কোৱা হৈছে যে সেই অৰ্থাৎ দ্ৰব্যময় যজ্ঞৰে ধনেৰে ধন ব্যয় কৰি তুমি যিবোৰ ধাৰ্মিক অনুষ্ঠান কৰা, সেই চকু বন্ধ কৰি কৰা যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। সেই তত্ত্বজ্ঞান শুনি লোৱা, আৰু সেই তত্ত্বজ্ঞানেৰে তোমাৰ মনৰ গোটেই ভ্ৰম ভ্ৰান্তি নাইকিয়া হৈ যাব। যি তুমি নিজৰ মনৰ মতে যিবোৰ কাম কৰি আছা এয়া এনেকৈ নকৰিবা। সেই তত্ত্বজ্ঞানক 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত কোৱা হৈছে গীতাৰ 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত। সেই তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে, সেয়া কবিৰ বাণীত আছে। ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, তেওঁক মৰমেৰে সেৱা কৰিলে, শ্ৰদ্ধাৰে বিনম্ৰ ভাৱেৰে প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই সচিদানন্দ ঘন ব্ৰহ্ম সেই পৰমাত্মাৰ বিষয়ে তথ্য দিব, তত্ত্বজ্ঞান শুনাব। গতিকে পুণ্যাত্মাসকল এনেকৈ পৰমেশ্বৰে লীলা কৰে আৰু নিজৰ মহিমা নিজেই স্বয়ং ক'বলৈ সেই পৰমাত্মা ইয়ালৈ আহে। আৰু মনুষ্য জীৱন লাভ কৰি যদি আমি ধাৰ্মিক অনুষ্ঠান নকৰোঁ তেন্তে আমাৰ জীৱন ব্যৰ্থ। और परमात्मा कहते हैं मानुष जन्म पाय कर नहीं रटे हरि नाम, जैसे कुआ जल बिना
फिर बनवाया क्या काम। এতিয়া মনুষ্য জীৱন পাই যদি ভগৱানৰ ভক্তি নকৰে তেন্তে তেওঁৰ জীৱন ব্যৰ্থ। এতিয়া কেনেকৈ কৰিম? সাধনা কি? ভগৱান কেনেকুৱা? তেওঁক কেনেকৈ পাব পাৰি? আমি যি সাধনা কৰি আছো এয়া ক'ৰবাত প্ৰমাণিত আছেনে নাই? কাৰণ গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23-24 একেবাৰে কনচেপ্ট ক্লিয়াৰ কৰি দিয়া আছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে তেওঁ না কোনো সুখ লাভ কৰে, না তেওঁৰ গতি হয়, না তেওঁৰ কোনো সিদ্ধি হয়, অৰ্থাৎ ইউজলেছ, তেওঁৰ কোনো তাৰ্য সিদ্ধি নহয়। সিদ্ধিৰ অৰ্থ হ'ল যেনেকৈ আমি এই উদ্দেশ্যক সিদ্ধি কৰিবলৈ ধৰিছোঁ, মুক্তি প্ৰাপ্তিৰ বাবে ওলাইছোঁ, এয়া এইবোৰ সাধনাৰে সম্ভৱ নহয়। আকৌ 24 নম্বৰ শ্লোকত কোৱা হৈছে গীতাৰ অধ্যায় নম্বৰ 16 যে অৰ্জুন, ইয়াৰ দ্বাৰা তোমাৰ কৰ্তব্য আৰু অকৰ্তব্য ব্যৱস্থাত কোনটো ভক্তি মাৰ্গ কৰ্ম কৰিব লাগে আৰু কোনটো ভক্তি মাৰ্গ কৰিব নালাগে, কোনটো শাস্ত্ৰ অনুকূল, কোনটো শাস্ত্ৰ বিৰুদ্ধ, ইয়াৰ বাবে সৎগ্ৰন্থই প্ৰমাণ। অৰ্থাৎ সৎগ্ৰন্থৰ আধাৰত সাধনা কৰা। যদি কোনোবাই সৎগ্ৰন্থৰ বিৰুদ্ধে কোনো নাম মন্ত্ৰ বিধি কয়, সেয়া নকৰিবা, এয়া ইউজলেছ। গতিকে পুণ্যাত্মাসকল, পবিত্ৰ গীতা পাঠ হিন্দু সমাজৰ প্ৰায় সকলোৱে কৰিছিল আৰু গীতাক শিৰোধাৰ্য মানিছিলে। এই ভুৱা গুৰুসকলে, ভুৱা ব্ৰাহ্মণ আৰু ঋষিসকলে আৰু মণ্ডলেশ্বৰে গীতাৰ বিষয়ে ক খও নাজানে। না এওঁলোকে বেদৰ বিষয়ে জানে, ক খও নাজানে বেদৰ বিষয়ে। আৰু এওঁলোকে বেদ কণ্ঠস্থ মুখস্থ কৰি থৈছে, চতুৰ্বেদী, ত্ৰিবেদী, দ্বিবেদী। গীতাক কণ্ঠস্থ মুখস্থ কৰি থোৱা বহুত মহৰ্ষি দেখিছোঁ। এজনী বুঢ়ী আছিল অজাত গাঁৱৰ, তেওঁৰ সৈতে আৰু এগৰাকী ভনীয়েক আছিল, তেওঁৰ প্ৰতিবেশী। দুয়োগৰাকী আহিল নাম ল'বলৈ। সেই বুঢ়ীগৰাকীৰ বয়স প্ৰায় 65-70 হ'ব। আৰু মই সুধিলোঁ, আই, মই গীতাৰ বিষয়ে ক'বলৈ ধৰিলোঁ, এনেকৈ ক'লে যে মই নিত্য গীতা পাঠ কৰোঁ। সেই বুঢ়ীগৰাকীয়ে অলপ চলপ আখৰ জানিছিল। ক'লে মই হিন্দী শিকি লৈছোঁ, পঢ়িব পাৰোঁ, সংস্কৃতো পঢ়িব পাৰোঁ। 2য় অধ্যায়ত য'ত প্ৰায় 70-75 মান আছে, 73 শ্লোক সংস্কৃতত আছে আৰু সকলো সংস্কৃত মুখস্থ আছে। আৰু সম্পূৰ্ণ 73-73তে ক'লে যে এয়া মোৰ প্ৰিয় অধ্যায়। আৰু এজনীয়ে ক'বলৈ আৰম্ভ কৰিলে, ক'লে যে 12 নম্বৰ অধ্যায় মই নিত্য পাঠ কৰোঁ। তেওঁ সেইবোৰ ক'বলৈ ধৰিলে। মই বুঢ়ীজনীক ক'লোঁ, শুনাওক। তেওঁ প্ৰথম মন্ত্ৰৰ পৰা কোৱা আৰম্ভ কৰিলে, অকণো নৰখিলে। মই ক'লোঁ, ৰখক, এতিয়া ৰখক, ঠিক আছে, বুজি পালোঁ। এতিয়া সেই বুঢ়ীগৰাকী অশিক্ষিত আছিল, কেৱল হিন্দী শিকিছিল আৰু অভ্যাসেৰে সংস্কৃত ক'বলৈ শিকিছিল। কিন্তু তেওঁ ইয়াত জনা নাছিল যে ইয়াত কি লিখা আছে গীতাত। ক'লে যে মই নাজানো ইয়াত কি লিখা আছে, এয়া মুখস্থ কৰিছোঁ, ডেইলি পাঠ কৰোঁ। মোক গুৰুদেৱে কৈছিল যে নিত্য পাঠ কৰা তোমাৰ সকলো সংকট দূৰ হৈ যাব। মই ক'লোঁ, সংকট দূৰ হ'লনে? ক'লে নাই হোৱা, সেয়েহে আজি আপোনাৰ ওচৰত আহিছোঁ। গতিকে কোৱাৰ ভাৱাৰ্থ এয়া পুণ্যাত্মাসকল, ये गुरुआ गांव बिगाड़े संतो गुरुआ गांव बिगाड़े, और ऐसे कर्म जीव कला दिए ईब जड़े नहीं जाड़े। পাছত তেওঁ বুজালোঁ যে এনেকুৱা কৰা ইয়াৰ ভক্তি সঠিক নহয়। তেতিয়া গৈ কেইবাদিন পাছত সেই বুঢ়ীৰ ছেটিং হ'ল। পাছত তেওঁ মানিলে যে হয়, কথাবোৰ সত্য। মই সুধিলোঁ, তুমি কি মন্ত্ৰ জপ কৰা? ক'লে হৰে ৰাম ৰাধে শ্যাম সীতাৰাম। মই ক'লোঁ, গীতাত এইবোৰ আছেনে? হৰে ৰাম ৰাধে ৰাধে শ্যাম মিলাদে। ক'লে নাই। তেন্তে এয়া আচৰিত কথা, গীতাৰ 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতা ব্ৰহ্মই कि ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरन ये परियाति तजंदेहम सयाति परमाम गतिम। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ, ওম একমাত্ৰ অক্ষৰ, নাথিং এলছ, আন কোনো মন্ত্ৰ জপ কৰিব নালাগে। এই মন্ত্ৰ অন্তিম উশাহলৈ জপ কৰিব লাগিব, তেতিয়াহে মোৰ পৰা প্ৰাপ্ত পৰম গতি অৰ্থাৎ ব্ৰহ্মস্তৰৰ যি পূৰ্ণ লাভ সেয়াই ওম মন্ত্ৰৰ দ্বাৰা লাভ কৰিবা। এই ওম মন্ত্ৰৰে কি লাভ হ'ব?
ওম মন্ত্ৰৰ জপ ব্ৰহ্মৰ আৰু ব্ৰহ্মৰ সাধনা কৰা ব্যক্তি ব্ৰহ্মলোকলৈ গুচি যায় আৰু তাতে তেওঁ বহুদিন থাকিব পাৰে আৰু তাৰ পাছত আকৌ সেই ব্ৰহ্মলোকত যোৱা প্ৰাণীও পুনৰাই জন্ম মৃত্যুত আহে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত অন্তৰ্গত সকলো প্ৰাণী জন্ম মৃত্যুত আহে, পুনৰাবৃত্তিত আহে। তাৰ পৰা যোৱাৰ পাছত পুণ্য ক্ষীণ হোৱাৰ পাছতো পুনৰ জন্ম মৃত্যু 84 লাখ যোনিত আহিবলগীয়া হয়। এতিয়া অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত অনুবাদ কৰ্তাসকলে অলপ হেৰফেৰ সলনি কৰিছে। ইয়াত এয়া লিখা আছে যে যিয়ে এই বিষয়ে নাজানে নে বিদ্যতে। এতিয়া এই যে বিদ্যাটো এয়া বিদ্যা জনাৰ সংকেত হয়। যিয়ে নে বিদ্যতে তেওঁ কৈছে পুনৰ জনাম নে বিদ্যতে। এতিয়া কোৱাৰ ভাৱাৰ্থ হ'ল যে যিয়ে এই বিষয়ে নাজানে তেওঁ মোক প্ৰাপ্ত কৰাৰ পাছতো পুনৰ জন্মত আহে আৰু ব্ৰহ্মলোকত যোৱা প্ৰাণীও পুনৰাবৃত্তিৰ অন্তৰ্গত। যদি ইয়াৰ অৰ্থ অজ্ঞানীসকলৰ আধাৰত কওঁ তেন্তে হ'ব মোক প্ৰাপ্ত কৰা প্ৰাণীৰ পুনৰ জন্ম নহয়। চতুৰ্থ অধ্যায়ৰ 5ম আৰু 9ম আৰু 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত স্পষ্টকৈ কৈছে গীতাৰ জ্ঞানদাতাই যে মোৰ আৰু তোমাৰ বহুবাৰ জন্ম হৈছে, তুমি নাজানা আগলৈ হ'ব। গতিকে ইয়াত স্পষ্ট কৰিছে যে মোৰ কেৱল ওম মন্ত্ৰ আছে। ওমৰ পৰা যে পৰম গতি হ'ব, ইয়াৰ দ্বাৰা ব্ৰহ্মলোক প্ৰাপ্ত হ'ব, ব্ৰহ্মলোকত যোৱা প্ৰাণীৰো আকৌ পুনৰাই জন্ম মৃত্যু হয়, পূৰ্ণ মুক্তি নহয়। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ এই যি মন্ত্ৰ, সেই পূৰ্ণ পৰমাত্মাৰ মন্ত্ৰ ওম তৎসৎ। ওমো তাত ইনক্লুড আছে, ব্ৰহ্মৰ সাধনাও আছে, পাছত পৰব্ৰহ্মৰ আৰু পৰমাক্ষৰ ব্ৰহ্মৰ। এই তিনিওটা মন্ত্ৰৰে বেলেগ বেলেগ ভক্তি কৰ্ম হয় আৰু এই তিনিওজনৰ বেলেগ বেলেগ সাধনা কৰিলে আমি পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে তুমি মোৰ ভজন কৰা, মোৰ নাম জপ কৰা। মোৰ মন্ত্ৰ অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত তেওঁ কৈছে যে যদি তুমি ইয়াৰ সাধনা কৰা তেন্তে মোক প্ৰাপ্ত কৰিবা, ব্ৰহ্মলোকত আহিবা। তুমি যুদ্ধও কৰা আৰু সাধনাও কৰা, মন্ত্ৰও জপ কৰা, নাম জপো কৰা, মোৰ স্মৰণ কৰা। আৰু অষ্টম অধ্যায়ৰ 8, 9, 10 তিনি মন্ত্ৰত কৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ, সেই পৰম অক্ষৰ ব্ৰহ্মৰ পূজা কৰা। অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তৎ ব্ৰহ্ম। ইয়াৰ বিষয়ে অষ্টম অধ্যায়ৰ 3য় শ্লোকত কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। গীতাৰ জ্ঞানদাতাই কৈছে যে মোৰ পৰা ভিন্ন সেই পৰম অক্ষৰ ব্ৰহ্ম। গতিকে অষ্টম অধ্যায়ৰ 8, 9, 10 সেই পৰম অক্ষৰ ব্ৰহ্ম সচিদানন্দ ঘন ব্ৰহ্মৰ পূজা কৰিবলৈ কৈছে। ইয়াৰ বাবে কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা। তেওঁৰ মন্ত্ৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেয়া ওম তৎসৎ তিনিটা মন্ত্ৰৰ। ইয়াৰ সাধনা কৰোঁতাজনে সেই পৰম দিব্য পুৰুষক প্ৰাপ্ত কৰিব, সেই পৰম অক্ষৰ ব্ৰহ্মক প্ৰাপ্ত কৰিব। আৰু 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 শ্লোকলৈকে শ্ৰীমদ ভাগৱত গীতাত কোৱা হৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় এয়া যে তেওঁ সমগ্ৰ ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষৰ সকলো বিভাগৰ বিষয়ে ক'ব। अक्षर पुरुष एक पेड़ है, निरंजन की डार, तीनों देवा शाखा पात्र संसार। সেই তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পাছত পৰমেশ্বৰ সেই পৰম অক্ষৰ ব্ৰহ্মৰ সেই পৰম পদক সন্ধান কৰিব লাগে, সস্কন্দৰ বিষয়ে সাধনা কৰিব লাগে, সনাতন পৰম ধামৰ সাধনা কৰিব লাগে, য'ত যোৱাৰ পাছত উভতি কেতিয়াও সংসাৰত আহিবলগীয়া নহয়, তেওঁৰ পূৰ্ণ মুক্তি হয়। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে হে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰম অক্ষৰ ব্ৰহ্মৰ সচিদানন্দ ঘন ব্ৰহ্মৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম। সনাতন মানে আদি অনাদি, সেই সদা আটাইতকৈ পুৰণি, আটাইতকৈ প্ৰথম জগতত সস্কন্দত চিৰদিনৰ বাবে থকা শাশ্বত স্থানত, শাশ্বত মানে কেতিয়াও বিনাশ নোহোৱা স্থানত, চিৰকাল থকা স্থানত, অৰ্থাৎ সতলোক সনাতন পৰম ধাম প্ৰাপ্ত হ'ব, তোমাৰ পূৰ্ণ মুক্তি লাভ হ'ব। এতিয়া এই পৰম অক্ষৰ ব্ৰহ্ম কোন? এতিয়া পৰম অক্ষৰ ব্ৰহ্ম এই পূৰ্ণ পৰমাত্মা, কমপ্লিট গড, যাৰ বিষয়ে বেদেও প্ৰমাণ দিয়ে, যাৰ বিষয়ে বেদেও গুণগান কৰে,
আৰু বেদত লিখা আছে যে তেওঁ কবিৰ দেৱ, তেওঁ কবিৰ পৰমাত্মা, যিজন সচখণ্ডৰ পৰা গতি কৰি নিজৰ সেই তৃতীয় দিওলোকৰ তৃতীয় পৃষ্ঠাৰ পৰা, য'ত তেওঁ বাস কৰে তৃতীয় ধামত, তাৰ পৰা গতি কৰি আহে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 86, 86ৰ 26 আৰু 27 আৰু 31তো ইয়াৰ বহু ভাল বিৱৰণ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 82ৰ মন্ত্ৰ 1, 2 আৰু 3, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 96, 16ৰ পৰা লৈ 20, 21লৈকে, যজুৰ্বেদ অধ্যায় নম্বৰ 5ৰ মন্ত্ৰ নম্বৰ 1 আৰু 32ত, আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ নম্বৰ 8ত, আৰু 17ত, আৰু বিভিন্ন ঠাইত গণনা নাই। এতিয়াতো এই চিম্পল কিছুমান শ্লোক আপোনালোকক কোৱা হৈছে। বেদটো কবি ভগৱানৰ মহিমাৰ দ্বাৰা ভৰি আছে, আৰু পৰমেশ্বৰে 600 বৰ্ষ আগতে কৈছিল যে বেদ মেৰা ভেদ হে। पर मैं ना वेदन के माही और जौन वेद से मैं मिलूं वो वेद जानते नहीं। অৰ্থাৎ পৰমাত্মাই কৈছিলে যে চাৰিও বেদে মোৰ মহিমাৰ গুণগান কৰে, কিন্তু মোক পোৱাৰ বিধি বেদত নাই। বেদত কেৱল ব্ৰহ্মলৈকে সাধনা। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 15ত লিখা আছে যে ওম কৰ্তু সমৰ কিলবে সমৰ কৃত্তম সমৰ, কেৱল ওম নাম ব্ৰহ্মলৈকে হে। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাত এই ব্ৰহ্মই কৈছে যে মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল ওম ইতি একাক্ষৰম, কেৱল ওম আখৰ। ইয়াৰ অন্তিম শ্বাসলৈকে উচ্চাৰণ কৰি স্মৰণ কৰি যোনে শৰীৰ এৰি যায়, তেওঁ মোৰ ব্ৰহ্মলোকলৈ আহি যায়। গতিকে ওম নামটো ক্লিয়াৰ হৈ গ'ল, কিন্তু ওম তৎসৎ এয়া সাংকেতিক। সেইকাৰণে ইয়াত তত্ত্বদৰ্শী সন্তই ক'ব। গতিকে তেওঁ কি কৰিলে? পৰমাত্মাই সচখণ্ডৰ পৰা নিজৰ তৃতীয় ধামৰ পৰা গতি কৰি আহে। তাৰ পৰা আহে যদি ভগৱান কেৱল সৰ্বব্যাপক হয়, তেন্তে সৰ্বব্যাপক হোৱাৰ বাবে গতি শব্দটো হ'বই নালাগিছিল তেওঁৰ বাবে। বেদে নকলে হয় যে গতি কৰি আহে, আৰু ৰজাৰ সমান দৰ্শনীয়, ৰজাৰ সমান নৰ আকাৰ হয়, দেখাৰ যোগ্য, আৰু তৃতীয় ধামত থাকে এক দেশীয়। গতিকে পুণ্যাত্মাসকল, এনেতো এই আগৰ সকলো ঋষি এনেকুৱাই আছিলে, কিন্তু তেওঁলোকৰ কিছুমানে মালিকৰ বিধানৰ বিষয়ে অলপ চলপ জানিছিলে, আৰু এই বৰ্তমানৰ গুৰু আৰু এই নকলি ঋষি মহৰ্ষি দয়ানন্দৰ দৰে সকলেতো কখও নাজানে ভগৱানৰ বিষয়ে, আৰু তেওঁলোকে বহুত সমাজ, মানৱ সমাজক বিনষ্ট কৰি পেলাইছে। আৰু এই গোটেই মানৱ সমাজক এই যথাৰ্থ জ্ঞানক শুনিবলৈ ভাগ্য উদয় হয়। এবাৰতো সকলো একেবাৰে আচৰিত হৈ যায় যে ইয়াক কেনেকৈ হৈ গ'ল, মিছা কৈছে। তাৰপিছত সেই প্ৰমাণ সন্মুখত দেখুওৱা হ'ল। এই লালটন দেখুৱাই দাসে, তাৰপিছত তেওঁ বিবশ হৈ যায়। যিসকল কিছুমান এনেকুৱা ব্যক্তি আছে, কিছুমানেতো মান বঢ়ায়, ঈৰ্ষা যুক্ত হৈ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ, ইয়াৰ দ্বাৰা বশ হৈ তেওঁলোকে নামানে, না আনসকলক মানিবলৈ দিয়ে, কয় যে মিছা কৈ আছে, ৰামপালে সংস্কৃত নাজানে। ইয়াত সংস্কৃতৰ বিষয়ে ক'তো উল্লেখেই নাই। এয়াই সংস্কৃত কৰ্তা। বেদ সংস্কৃততেই বিদ্যমান, আৰু তেওঁৱেই খুলিব। তেওঁলোকে অনুবাদ কৰি থৈছে, সেইটোকে দেখুৱাই আছে এই দাসে যে তেওঁ নিজে অনুবাদ কৰি আছে নিজৰ হাতেৰে, যে পৰমাত্মা তৃতীয় মুক্তিধামত থাকে, তাতে বিৰাজমান এক দেশীয়। তথাপিও তেওঁলোকে কয় যে ৰামপালে সংস্কৃত নাজানে। তেন্তে তেওঁলোক মূৰ্খ হয়। তেওঁলোকে নিবিচাৰে জনতাৰ ভাল হওক আৰু সঁচাটো সমাজৰ আগত ওলাওক আৰু কল্যাণ হওক। তেওঁলোকৰ উদ্দেশ্য হ'ল যে এওঁলোক প্ৰভু হৈ বহিব লাগে, এওঁলোক প্ৰধান হৈ বহিব লাগে। কোনোজনে আচাৰ্যৰ পদবী প্ৰাপ্ত কৰি সেই নিষ্পাপ আত্মাসকলক দয়ানন্দৰ নামত ঠগুৱাই আছে, তেওঁলোকৰ পৰা আকৌ চান্দা লৈ আছে। বেদক বেছি, সত্যাৰ্থ প্ৰকাশক বেছি নিজৰ জীৱন নিৰ্বাহ কৰি আছে। সিহঁতেই ভ্ৰমিত কৰি আছে জনতাক। কিন্তু এতিয়াতো গ'ল সেই কথা, শ বৰ্ষ পাৰ হৈ গ'ল। জনসাধাৰণ শিক্ষিত হ'ল। আধুনিক উপকৰণ আমাৰ ওচৰত আছে, প্ৰজেক্টৰ আপোনালোকৰ সন্মুখত, আৰু পুস্তকে দাসৰ ওচৰত আছে, আৰু আপোনালোকৰ সন্মুখত মুখামুখি কৰি দিওঁ আৰু চাব ভগৱানৰ মহিমা। আপোনালোকে নিজেই চাব আৰু অবাক হৈ পৰিব।
আৰু দোষাৰোপ কৰিব সেই নকলি মহৰ্ষি দুষ্টসকলক, যিসকলে অত্যাচাৰ কৰিলে, গোটেই সমাজত ভ্ৰমিত কৰি পৰমাত্মাৰ পৰিভাষা নষ্ট কৰি পেলাইছে। নিৰাকাৰ নিৰাকাৰ বুলি থিয়ৰী বনায়। তেওঁলোকৰ নিজস্ব যিটো অজ্ঞান অনুভৱ আছে যে পৰমাত্মা নিৰাকাৰ হয় আৰু একদেশীয় নহয়, এয়া তেওঁলোকৰ অজ্ঞান এন্ধাৰৰ অনুভৱ। তেওঁলোক জ্ঞানহীন আছিলে, বেদ জ্ঞানহীন আছিল, না তেওঁলোকৰ ওচৰত ভক্তি ঠিক আছিল। এতিয়া আমি ভগৱানক পাব লাগে, পৰমাত্মাৰ লোকলৈ যাব লাগে আৰু জন্ম মৃত্যু ৰোগ চিৰদিনৰ বাবে শেষ কৰিব লাগে। গতিকে ইয়াৰ বাবে আমি স্বয়ং ইয়াৰ নিৰ্ণয় কৰিব লাগিব, বেদ শাস্ত্ৰক বুজিব লাগিব যে সদগ্ৰন্থই কি কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23-24 যিটো প্ৰমাণ দিয়া আছে যে তুমি শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছা অনুসৰি নাম জপ কৰি আছা বা আন কিবা কৰি আছা, ইয়াৰ কোনো ইউজ নাই। বেদত কেৱল ওম নাম, গীতাত কেৱল ওম নাম, ইয়াৰ অতিৰিক্ত কোনো জপ আপোনালোকে যদি কৰে ইউজলেছ হয় আপোনালোকৰ নাম। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।